বাবে এখনি সার্টিফিকেট মঙ্গলবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক অনুষ্ঠানত মুকলি কৰা হয় বহাগী কেলেণ্ডাৰ শীৰ্ষক এখন অসমীয়া কেলেণ্ডাৰ। অসমৰ বহুকেইগৰাকী জনপ্ৰিয় মডেল শিল্পী সাংস্কৃতিক সমন্বয়কৰ লগতে বিশেষ অতিথিৰূপে উপস্থিত থাকে সাংবাদিক হেমন্ত শৰ্মা। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী শিশু মডেলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে BS প্ৰডাকশ্যনৰ বেনাৰত উক্ত বহাগী কেলেণ্ডাৰৰ বাবে অসমৰ বহু ঠাইৰ কণ কণ মডেলসকলে প্ৰতিযোগিতামূলক ফটোশ্বুট অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ অন্তত নলবাৰী টিহুৰ বহাগী কেলেণ্ডাৰ ব্ৰেণ্ড এম্বেচেডৰ মিছ কিটছ হিচাপে নিৰ্বাচিত হয়। তদুপৰি কেলেণ্ডাৰ শ্বুট মডেল হিচাপে নিৰ্বাচিত হয় আৰুৰি ঘোষ, ৰিয়ানা বেনাৰ্জী, অৱন্তিকা সিং, মেঘান বনিক আৰু গাৰ্গী দাস। ব্যুৰ ৰিপৰ্ট জেবি নিউজ। BS ইভেন্ট প্ৰডাকশ্যনৰ পৰা এটা কেলেণ্ডাৰ শ্বুট হৈছে বহাগৰ। এইৰ কেলেণ্ডাৰ শ্বুটৰ অৰ্গেনাইজাৰ BS প্ৰডাকশ্যনৰ অৰ্গেনাইজাৰ মিষ্টাৰ ভাস্কৰ সাহা। আজি মই 3 বছৰৰ পৰা ভাস্কৰৰ লগত জড়িত আছোঁ। প্ৰত্যেকটা কাজে তাৰ বহুত ভাল হয়। এতিয়ালৈকে ষ্টিল মই যিমানকেইটা শ্ব'ত গৈছোঁ আছোঁ বা আজি আহিছোঁ প্ৰত্যেকটা শ্ব'য়ে মোৰ বহুত ভাল লাগিছে। ইভেন আমাৰ গোটেইকেইজনক ভাল লাগিছে। সি বহুত ধুনীয়াকৈ কাম কৰি আছে। ইমান সৰু বয়সত ইমান ভাল ভাল কাম কৰি আছে। ছ'চিয়েল ৱৰ্কো কৰি আছে, লগতে ছ'চিয়েল প্ৰজেক্টবিলাকো কৰি আছে, শ্ব' কৰি আছে, ফেশ্বন শ্ব' কৰি আছে। আজি কেলেণ্ডাৰ লঞ্চ কৰিলে বহাগৰ। তেনেকৈ সি যেন আগত গৈ ভাল ভাল তেনেকৈ কাম কৰি থাকে। আমাৰ সদায় তাৰ ওপৰত আশীৰ্বাদ থাকিব, ভগৱানৰ ওপৰত আমাৰ প্ৰাৰ্থনা থাকিব, তেনেকৈ কাম কৰি যাওক। আৰু মই অসমবাসীক এইটোৱে ক'ম যে আজিকালি ফেশ্বন বা এনেকুৱা কেলেণ্ডাৰ শ্বুট মানে যি আছে তেনেকুৱা অসমবাসীৰ বহুত পেৰেণ্টছবিলাকে আগুৱাই আহি আছে। এটা টাইমত এইবিলাক নাছিল। আমি যেতিয়া সৰু আছিলোঁ আমাৰ টাইমততো এইবিলাক আমি স্ক'পেই পোৱা নাছিলোঁ। আমাৰ পেৰেণ্টছে ইমান ছাপৰ্টো দিয়া নাছিল। তো যি নহওক সময়ৰ লগে লগে চব মানে চেঞ্জ হৈ থাকে। আমাৰ অসমটো ইমান আগবাঢ়ি গৈছে। বহুত ভাল লাগিছে যে পেৰেণ্টছ সিহঁতে ষ্টুডেণ্ট মানে নিজৰ ল'ৰা ছোৱালীক ইমান আগুৱাই লৈ আহি আছে। আৰু এনেকৈ যেন পেৰেণ্টছবিলাকে আগুৱাই লৈ যাই থাকে, মোৰ এইটোৱে প্ৰাৰ্থনা থাকিব পেৰেণ্টছৰ লগত। আৰু মই এইটোৱে বিচাৰিম যে আগামী দিনত আমাৰ মহিলাসকলেও যেন এনেকুৱা প্ৰজেক্টবিলাকত আহি মানে সংযোগ দিয়ে। কাৰণ মহিলাবিলাকৰ বহুতে স্ক'প নাপায় বা ঘৰৰ পৰা ইমান পাৰ্মিশ্যন নাপায়। কিন্তু আজিকালি এতিয়া অলপ আগবাঢ়ি আহিছে। তেনেকৈ আমাৰ লেডিজ আৰু কিডছ যোন আছে চবেই যেন আগবাঢ়ি আহে, বাছ এইটোৱে।